Here, we have been talking about a thing that is called learner types. যে বিভিন্ন বিভিন্ন লাৰ্ণাৰ কেনেকুৱা টাইপৰ হ'ব পাৰে তাত আমি যিকোনো এটা টাইপৰ আমি লাৰ্ণাৰ পঢ়ি পেলাই আমি শেষ কৰিছিলো that was who is a young what is the basic difference between a adult learner and a new learner and a young learner আমি কি পাইছো যে adult learner আৰু new learner মানে young learner বিলাকৰ মাজত কিছুমান বিশেষ differences আছে তেনেকুৱা difference আছিলে one such difference was the adult learner বিলাক new information পালে অকমান হেতি skeptical হয় because what তেওঁলোকৰ কিছুমান already সব মানুহৰ কিছুমান bias থাকে আৰু মানুহজন যিমানে ডাঙৰ হৈ গৈ থাকে তেওঁ মনত কিছুমান বস্তু হসা বুলি ধৰিয়ে লয় আৰু হেবিলাক আনলাৰ্ন কৰোতে বহুত প্ৰবলেম কিন্তু এজন young ল'ৰা একদম সৰু কিড এজন তেওঁ কি হয় তেওঁ একো শিকাই নাই যিহেতু তেওঁ বহুত বস্তু তেওঁ কি হয় নিউ লাৰ্নাৰ নিউ ইনফৰমেশনক তেওঁলোকে সোনকালে আকোৱালি লয় and they have a easier time accepting some new knowledge অলপমান নিউ নলেজ যদি আছে তেওঁলোকে গেইন কৰিবলৈ অকমান ইজি পায় বিকজ তেওঁলোকে একো আনলাৰ্ন কৰিব নাথাকে আৰু কি হয় যে আমি যেতিয়া এডাল্ট লাৰ্নিং বা এডাল্ট টিচিঙৰ কথা কওঁ তেতিয়াহ'লে আমি তেওঁলোকক কিছুমান পাৰ্টিকুলাৰ প্ৰব্লেম সলভিং ৰিগাৰ্ডিং দেয়াৰ লাইফ সেইবিলাক শিকাব লাগে কিন্তু আৰু যিখিনি আমাৰ সৰু ল'ৰা ছোৱালীক পঢ়োৱা হয় সেই এডুকেশ্যনটো that education is a type of a general education না তেওঁলোকক আমি বহুত বস্তু শিকাই দিওঁ কোনো স্পেচিফিক বস্তু নিশিকাওঁ আমি তেওঁলোকক সকলো ধৰণৰ এক্সপোজাৰ দিওঁ সকলো ধৰণৰ সাবজেক্ট তেওঁলোকক পঢ়াওঁ কিন্তু যিমানে এডাল্ট ফুলৰ ফালে আমি গৈ থাকোঁ সিমানে কি হৈ যায় লাৰ্নিং বিলাক প্ৰব্লেম সলভিং চেন্ট্ৰিক হৈ গৈ থাকে মানে স্পেচিফিক হৈ গৈ থাকে আৰু এতিয়া আজি আমি কিছুমান বিশেষ টাইপৰ লাৰ্নাৰ টাইপ চাম যে বিভিন্ন ধৰণৰ লাৰ্নাৰ কেনেকুৱা হয় শব্দবিলাকৰে ধৰিব পাৰিবা যে who is a visual learner who is a auditory learner who is a intuitive learner who is a inductive learner who is a deductive learner active learner reflective sequential and global এনে শব্দকেইটা চাই পেলাই গম পাবা যে এই ভিজুৱেল লাৰ্নাৰ যি মানে চোৱা প্ৰত্যেকজন লাৰ্নাৰতে চোৱা এতিয়া মই কথা কৈ আছো এণ্ড some kind of visual stimulus is also there presentation কিন্তু এতিয়া কি হৈছে যে এই দুইটা আছে গতিকে আমি ক'ব পাৰিম যে এজন লাৰ্নাৰ যদি তেওঁ যদি অকল ভিজুৱেল ষ্টিমুলাছৰ প্ৰতি বেছি ভালকে ৰেসপন্ড কৰে বাকি বিলাকতকে তেতিয়াহ'লে that learner will be a visual learner এজন মানুহে তেওঁ ধৰা ডকুমেন্টাৰী এখন চাই বেছি ভালছে বস্তু শিকিব পাৰে ৰেডাৰ দেন এটা পডকাষ্ট শুনি পেলাই বা এটা লেকচাৰ এটেন্ড কৰি পেলাই কিয়নো ডকুমেন্টাৰীখনত বহুতো এনেকুৱা ভিজুৱেল ষ্টিমুলাছ দিয়া হয় যে হিষ্ট্ৰী পঢ়ি আছে ৱাৰ এখন হৈ আছে ৱাৰখনৰ কোনোবা এখন ফিল্মৰ ক্লিপ এটা তাত দি থোৱা আছে তেতিয়াহ'লে that person সেই মানুহজনে কি হ'ব that person will have a easier time understanding that because he is a visual learner তেওঁ যোনটো ভিজুৱেল ষ্টিমুলাছ যোনটো মানে সেন্স তেওঁ যোনটো দেখা দৃষ্টি শক্তিৰ যোনটো ষ্টিমুলাছ সেইটো তেওঁ কি হৈছে he is learning better গতিকে তেওঁ কি বুলি কোৱা হ'ব that learner will be a visual learner তাৰ পিছত আৰু ডিফাৰেন্ট টাইপ অফ লাৰ্নাৰ আছে তেনেকুৱা এজন হ'ল অডিটৰী লাৰ্নাৰ কোনজন যি শুনি পেলাই শিকে তেনেকুৱা কিছুমান মানুহ আছে যি কি কৰে যে অডিঅ' বুক এতিয়া ধৰা আমি যে কিতাপখন পঢ়ো সেইটো এটা ভিজুৱেল এক্সপিৰিয়েন্স কিন্তু সেইখন কিতাপকে যদি মই অডিঅ' বুকলৈ কনভাৰ্ট কৰি দিওঁ দেন that book becomes an auditory stimulus আৰু তেতিয়া তেওঁ কি হয় কেতিয়াবা সেইজন মানুহে সেই অডিঅ'টো পঢ়ি পেলাই তেওঁ বেছি ভাল পায় গতিকে দেন that learner will be called an auditory learner তাৰপিছত এজন মানুহ ইনটিউটিভ হ'ব পাৰে ইনটিউটিভ কেনেকে কোনজনক ইনটিউটিভ বুলি কোৱা হ'ব যে ইনটিউচন বেছড হয় এটা বস্তু তেওঁ পঢ়িছে তেওঁ অডিঅ' ভিজুৱেল সব দিয়া হৈছে কিন্তু as long as he is not getting any kind of intuition যে ইয়াৰ behind of main idea টো কি যে ই ক'ত ইউজ হ'ব তেওঁ যদি সেইটো নাপায় তেতিয়াহ'লে এজন লাৰ্নাৰ কি বুলি কোৱা হ'ব he will be an intuitive learner তেওঁ কি লাগিব তেওঁ কিছুমান ইনসাইটস লাগিব এটা বস্তু পঢ়ি আছে যে তেওঁ ধৰা ইকনমিক্সৰ প্ৰবলেম এটা পঢ়ি আছে হোৱাট ইজ জিডিপি পঢ়ি আছে
এটা ভিজুৱেল লাৰ্নাৰ জনে কেনেকৈ শিকিব জিডিপিটো কথা যে জিডিপিটো কেনেকৈ কেলকুলেট হয় তাৰ প্ৰডাকশ্যন কি হয় হেৰি কি হয় অডিটৰীজনে শুনি যাব অকল কথাটো শুনি এটা বুজি যাব কিন্তু ইনটিউটিভ যোনজন লাৰ্নাৰ হ'ব তেওঁক কিছুমান ইনচাইটছ লাগিব যে জিডিপিটো হয় কিন্তু কেনেকৈ কেলকুলেট হয় কিহত লাগে তাৰ বিষয়ে অলপমান তেওঁক ইনডেপ্থ অলপমান কিছুমান পইণ্টছো লাগিব তেওঁক কোৱা হ'বগে ইনটিউটিভ লাৰ্নাৰ তাৰপিছত কিছুমান লাৰ্নাৰ থাকে যে ইণ্ডাক্টিভ আৰু কিছুমান থাকে ডিডাক্টিভ আমি ইণ্ডাক্টিভ আৰু ডিডাক্টিভ এই দুইটা বস্তু টিচিঙতো বহুত প্ৰয়োজন হয় ৰিচাৰ্চ এপ্টিটিউডতো বহুত প্ৰয়োজন হয় ইণ্ডাক্টিভ মানে হ'ল তোমাৰ ওচৰত কিছুমান ফেক্টছ আছে তুমি কিছুমান ফেক্টছ লৈছা সেই ফেক্টছখিনি তুমি এনালাইচিছ কৰিছা তাৰপিছত তুমি জেনেৰেলাইজেশ্যনলৈ গৈছা তুমি তাৰপৰা কিছুমান জেনেৰেলাইজ কৰিছা যেনেকে তুমি যদি এটুকুৰা মাটিত চোৱা সেই মাটিটুকুৰাত তুমি ধৰা চাই আছা যে তাত এগ্ৰিকালচাৰ প্ৰডাকশ্যন কেনেকুৱা হৈছে তাৰ ওপৰত তুমি যদি এটা জেনেৰেল ষ্টেটমেণ্ট দিয়া সেইটো হ'বগে ইণ্ডাক্টিভ এপ্ৰ'চ আৰু ডিডাক্টিভ এপ্ৰ'চ মানে কি হ'ব প্ৰথমতে থিয়ৰিটো জানিব থিয়ৰিটো পিছত সেইটো কি কৰিব তাৰ পাছতে ইণ্ডিভিজুৱেল ফেক্ট থাকিব যে এনেকুৱা মাটি হ'লে থিয়ৰিটো শিকিব এনেকুৱা মাটি হ'লে প্ৰডাক্টিভিটি এনেকুৱা হয় তাৰপিছত তেওঁ সেই ইণ্ডিভিজুৱেল ফেক্টটোৰ ওপৰত এপ্লাই কৰিব তাৰপিছত সেই মাটিটুকুৰা প্ৰডাক্টিভিটিটোৰ ওপৰত ক'ব কিন্তু ইণ্ডাক্টিভ মানে হ'ল থিয়ৰি বিল্ডিং ডিডাক্টিভ মানে হ'ল থিয়ৰিটো এপ্লাই কৰি পেলাই থিয়ৰি বিল্ডিং হ'লে যদি তোমালোকে কেতিয়াবা ৰিচাৰ্চ এপ্টিটিউডতো এনেকুৱা কুৱেশ্যন পোৱা যে মানে থিয়ৰি বিল্ডিংটো কোনটো এপ্ৰ'চ ইট ইজ অলৱেজ উইল বি ইণ্ডাক্টিভ এপ্ৰ'চ আৰু থিয়ৰি এটাৰ পৰা মই থিয়ৰি এটা শিকি পেলাই সেইটো মই যদি এটা ইণ্ডিভিজুৱেল কেছত এপ্লাই কৰোঁ ডেট উইল বি দ্য ডিডাক্টিভ এপ্ৰ'চ তাৰপিছত এক্টিভ লাৰ্ণাৰ কোনজন হ'ব এক্টিভ লাৰ্ণাৰ হ'ব যে তেওঁ এটা ক্লাছৰুমত কিছুমান লাৰ্ণাৰ থাকে চাবাচোন দে এংগেজ উইথ দ্য টিচাৰ আৰু তেওঁলোকৰ নিজৰ ফিজিকেল প্ৰেজেঞ্চটো তাক ফিল কৰে যে তেওঁ সেই প্ৰচেছটোত এংগেজ থাকে ডেট উইল বি এক্টিভ লাৰ্ণাৰ ৰিফ্লেক্টিভ লাৰ্ণাৰ মানে কি এংগেজো থাকে প্লাছ তেওঁ যিখিনি কথা তেওঁ শুনিছে সেই কথাখিনি মনে মনে প্ৰচেছো কৰি থাকে সেইখিনি কথাৰ ওপৰত ৰিফ্লেক্ট কৰি থাকে ডেট উইল বি ৰিফ্লেক্টিভ লাৰ্ণাৰ চিকুৱেঞ্চিয়েল লাৰ্ণাৰ মানে হ'ব যি এটা চিকুৱেঞ্চত শিকে আৰু গ্ল'বেল লাৰ্ণাৰ মানে হ'ব যি একেলগে বহুত বস্তু শিকে গতিকে দিজ থিংছ এইখিনি মোৰ মতে এক্সামৰ কাৰণে ইমান এটা বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু এই দুটা শব্দ আছে কাৰণে মই এইখিনি বস্তু ইনক্লুড কৰিছিলোঁ থিয়ৰি বিল্ডিং চাবা দেই বস্তুটো তাক কেতিয়াবা বহুত কনফিউজ লাগে ইভেন কেতিয়াবা মোৰো কনফিউজ লাগে মানে মই ক'লো যে এই চিটটোত এই মানুহজন বহি থাকিলে বাছখন যদি ফটককে আগলৈ গুচি যায় মানুহজন ধামকে লাগ খাই গ'ল সেইটো হ'ল এটা ফেক্ট তাৰপিছত এইটো তুমি বেলেগ কেছত যদি জেনেৰেলাইজ কৰোঁ বোলে টেবুল ক্লথখন আছে ইয়াত প্লেট এখন আছে টেবুল ক্লথখনত ছাটকে টানি দিলে প্লেটখন জেগা পৰা নিহিলে আকৌ একে জেগাত পৰি যাব তেতিয়াহ'লে কি কৰিলোঁ এইটো ইণ্ডিভিজুৱেল কেছ তাৰপিছৰ পৰা মই কি কৰিলোঁ মই এটা থিয়ৰি বনালোঁ যে দিছ ইজ কল্ড দ্য ল অফ ইনাৰ্চিয়া ঠিক আছে ডেট উইল বি আ ইণ্ডাক্টিভ এপ্ৰ'চ তাৰপিছত মই যদি আগতে থিয়ৰিটো জানো যে ইনাৰ্চিয়াত এনেকে ৱৰ্ক কৰে সেইকাৰণে ইয়াতো কৰিব ডেট উইল বি দ্য ডিডাক্টিভ এপ্ৰ'চ এইটো বস্তু বুজি পালা ৰিচাৰ্চ এপ্টিটিউডতো আহিব পাৰে হোৱাট ইজ ইণ্ডাক্টিভ ৰিচাৰ্চ ইণ্ডাক্টিভ এপ্ৰ'চ কোনটো ডিডাক্টিভ এপ্ৰ'চ কোনটো আমি যেতিয়া থিয়ৰি বনাওঁ ডেট ইজ কি এপ্ৰ'চ ইণ্ডাক্টিভ ঠিক আছে নেক্সট আমি যাওঁ যে অন দ্য বেচিছ অফ লিচনিং স্কিলছ আমি লাৰ্ণাৰ বিলাকক 4টা ভাগত ভগাব পাৰোঁ ফাৰ্ষ্টটো হ'ল এক্টিভ লিচনিংটো হ'ব যে যদি কোনোবা এজন তোমালোকে এতিয়া বহি আছা এটা পাৰ্পজত বহি আছা উইথ পাৰ্পজ তোমালোকৰ যেতিয়া পাৰ্পজ থাকে ডেট মিনছ কি তোমালোকে মোৰ কথাটো এনেই শুনি থকা নাই চোৱা তুমি এয়াৰপৰ্টত বহি আছা এয়াৰপৰ্টত টিভিত এখন চিনেমা চলি আছে মানুহবিলাকে চাই আছে তুমি তাত যদি এনেই বহি থাকা তুমি চাউণ্ডটো শুনিবা না তোমালোকে চাউণ্ডটো শুনিবা না এয়াৰপৰ্টত বেকগ্ৰাউণ্ডত টিভি এটা চলি আছে চাউণ্ডটো শুনিবা না সেইটো হ'বগে লিচনিং এক্টিভ লিচনিং মানে তুমি চিনেমাখন চোৱাৰ পাৰপজত চাই আছা চিনেমাখন চলি আছে কিন্তু ইউ অলছ' ৱান্ট টু
want to watch the movie সেইটো হবগে active listening মানে with one purpose তুমি চাই আছা যে you want to enjoy the film empathetic listening মানে হল তুমি চাইও আছা আৰু যোনজন মানুহে কৈ আছে তেওঁ কথাটো তুমি বুজিবলৈ ট্ৰাই কৰি আছা you want to understand ইয়াত কি হ'ব you want to understand তোমালোকে understand কৰিবলৈ বিচাৰিছা that will be empathic listening active মানে তুমি তাত with purpose শুনিছা তুমি তেওঁৰ পৰা যদি বুজিবলৈ ট্ৰাই কৰিছা তেতিয়াহ'লে তোমালোকৰ empathic evaluative critical মানে তুমি তেওঁৰ কথাখিনি বুজিবলৈ ট্ৰাই কৰিছা আৰু অকণ ক্ৰিটিকেলি তুমি এনালাইজো কৰিছা এনালাইজ কি কৰিছা যে এইখিনি কথা তেওঁ শুদ্ধ কৈছে নে ভুল কৈছে নে তেওঁ জাজো কৰিছা তুমি based on your critical level of thinking তুমি জাজো কৰিছা তেতিয়াহ'লে সেইটো কি বুলি কোৱা হ'ব evaluative বা critical listening কি হয় যে আমি যে নিউজ ডিবেট এটা চাই থাকো আমি উইথ পাৰপজ চাই থাকো that is a kind of active listening তুমি বুজিবলৈ ট্ৰাই কৰা empathetic listening আৰু ইন দা সেম টাইম সেই মানুহজনে কথাটো শুদ্ধ কৈছে নে ভুল কৈছে সেইটো তুমি ক'বলৈ ট্ৰাই কৰা সেইটো শুনিবলৈ ট্ৰাই কৰা তেওঁ ভুল কৈছে নে শুদ্ধ কৈছে এই মানুহজনে এই ভাষণটো তেওঁ কথাটো যুক্তি আছে নে নাই that will be evaluative or critical thinking তাৰ আৰু এটা আছে appreciative listening মানে তুমি জাস্ট appreciative listening মানে তুমি জাস্ট মানে কি আৰু বিগ বছ চাই আছা you are just having fun তুমি সিনেমাখন চাই আছা appreciative listening you are just appreciating that কিন্তু তুমি ইভালুৱেট একো কৰা নাই বিগ বছত কি চলি আছে চলি থাকিব দিছা তুমি চাই আছা জাস্ট এন্টাৰটেইনমেন্ট ভ্যালু কাৰণে চাই তুমি এটো এনেকে চোৱা নাই বোলে এই কন্টেস্টেন্ট এজনে এটো কথা ক'লে এওঁ কথাটো আমাৰ ইণ্ডিয়ান জিডিপিত কেনেকে ইম্পেক্ট কৰিব that is you are not analyzing গতিকে হেতু ইভালুৱেটিভ নহয় আৰু you don't want to understand also তুমি এনেকুৱাও নহয় যে সেই মানুহজনে বোলে কিবা এটা কথা কৈ গ'ল তুমি নুশুনিলা বিগ বছ টিভি চলি আছে লাইভ টিভিত তুমি কাইলৈকে দিনলে হাইলাইট হলে ৰখি আছা যে মই মানুহজনে কি ক'লে মই বুজি নাপালো বা শুনোচোন আকৌ বা সেইটো empathetic listening নহয় that is only appreciative listening গতিকে on the basis of listening এজন active learner হ'ব পাৰে এজন empathic learner হ'ব পাৰে এজন evaluative learner হ'ব পাৰে আৰু এজন only appreciative learner হ'ব পাৰে যি অকল তেওঁ জাস্ট ক্লাছটোত আছে মানে he just want to enjoy the environment that will be a appreciative listening learner বা এজন লাৰ্নাৰ এটা শুনিও থাকে এক্টিভো থাকে বুজিবলৈ ট্ৰাই কৰে অকমান ক্ৰিটিকেল থিংকিংও কৰে that will be evaluative learner গতিকে on the basis of listening skills these few classification of learners can be made তাৰপিছত based on thinking styles আমি বেলেগ বেলেগ thinking style বেলেগ আমি example চাব পাৰো one such example will be আমি already এটো কথা কৈ আহিছো reflective thinker জনে কি কৰিব reflective thinker হ'ব পাৰে creative thinker হ'ব পাৰে practical হ'ব পাৰে আৰু conceptual হ'ব পাৰে গতিকে আমি চাও যে এই বেলেগ বেলেগ ধৰণৰ থিংকাৰবোৰ কেনেকুৱা ধৰণৰ প্ৰথম হৈ গ'ল যে ৰিফ্লেক্টিভ মানে কি যে তেওঁ বস্তুবিলাক সদায় তেওঁ কিবা এটা বস্তু শুনি আছে আৰু তাৰ কনটেক্সটো সদায় জানিব বিচাৰে যে কিহৰ কনটেক্সটত কথাটো চলি আছে টিভিত ডিবেট এটা চলি আছে বা ক্লাছৰুমত জিডিপি পঢ়াই আছে জিডিপি নো কিহৰ কনটেক্সটত পঢ়াইছে যে কনটেক্সটো বিচাৰিবলৈ চাব যে চাব যে এইটো কোনটো সাবজেক্টত পৰিব ম্যাক্ৰো ইকোনমিক্স এইটো বোলে ম্যাক্ৰো ইকোনমিক্সত পৰিব তাৰপিছত মোক ক'ত ইউজ হ'ব তেওঁ কনটেক্সটো বিচাৰিব যে মই কিয় শিকিছো ঠিক আছে তাৰপিছত তেওঁ সদায় হোৱাই সুধিব যে মই কিয় সদায় হোৱাই কোৱেশ্যনটো তেওঁ সুধিব যে এইটো বস্তু কিয় হয় that means he is reflecting on himself তাৰপিছত কি হ'ব নতুন ইনফৰমেশন যদি কিবা পাইছে পাষ্ট ইনফৰমেশন যদি তেওঁ কিবা আছে তাৰ লগত লিংক কৰিবলৈ চাব তেওঁ যদি ফাৰ্ষ্ট সেমত মাইক্ৰো ইকোনমিক্স পঢ়ি গ'ল সেকেন্ড সেমত মাইক্ৰো আছে এই মাইক্ৰো আৰু মাইক্ৰো মাজত লিংকটো কি দুইটাৰ মাজত কিবা লিংক আছে নে মানে কি তুমি নতুন ইনফৰমেশন কিবা এটা ইউ আৰ কালেক্টিং তাৰপিছত তুমি পাষ্ট ইনফৰমেশনৰ লগত লগাইছা যে এতিয়া তোমালোকে এইটো চিন্তা কৰা যে আমি যদি অলপ আগতে লাৰ্নাৰ টাইপত যদি ৰিফ্লেক্টিভ বুলি পাইছিলো বা ৰিফ্লেক্টিভ থিংকাৰজন তুমি যদি অলপ আগতে লিসনিং স্কিলৰ ওপৰত বেছ কৰি যদি লাৰ্নাৰ জনে চাইছো তেওঁলোকৰ লগত কিবা ধৰণে মই লিংক কৰিব পাৰিনি that means you are a reflective thinker তোমালোকে কথাটো ৰিফ্লেক্ট কৰিছা you are not just only merely অকল তোমালোকে ইনফৰমেশন কি একচেপ্ট কৰি থকা না তোমালোকে জাস্ট নিজক সুধিও আছে যে মই কেনেকে পাষ্ট ইনফৰমেশন লগত
একচুৱেলি ৰিলেট কৰিব পাৰিব তাৰপিছত অলছো কি শিকি আছে তাৰ লগত নিজৰ ফিলিংছটো এক্সামাইন কৰে যে মই এইখিনি শিকি আছো যে মোৰ ফিলিংটো কেনেকুৱা হৈছে যে এম আই কমফৰ্টেবল উইথ দিছ ছাবজেক্ট অৰ এম আই নট গতিকে এনেকুৱা ধৰণৰ যি থিংকাৰ হয় ই উইল বি কল্ড এ ৰিফ্লেক্টিভ থিংকাৰ তাৰপিছত হ'লগে ক্ৰিয়েটিভ থিংকাৰ ফ্ৰম দ্য ৱৰ্ড ইটছেল্ফ ইউ উইল ন যে ক্ৰিয়েটিভ থিংকাৰ কাক কোৱা হয় তেওঁলোকে কি হয় যে নতুন ইনফৰমেশ্যনৰ লগত প্লে কৰিব বিচাৰে এওঁলোকেও হোৱাই আছ কৰে কিন্তু এওঁলোকে নিজে কিছুমান নিজৰ চলিউশ্যনো ট্ৰাই কৰে মানে নিজৰ ইনফৰমেশ্যন এটা পালে তাৰপিছত তেওঁলোকে নিজে সেইখিনি ইনফৰমেশ্যন ইউজ কৰিব বিচাৰে নিজৰ ৱে ডেট উইল বি কি ক্ৰিয়েটিভ থিংকাৰ ৰিফ্লেক্টিভ থিংকাৰ আৰু ক্ৰিয়েটিভ থিংকাৰ মাজত ডিফাৰেন্সটো কি ৰিফ্লেক্টিভ থিংকাৰে কি কৰে ৰিফ্লেক্টিভে ৱাই সোধে প্লাছ পাষ্ট ইনফৰমেশ্যন বিলাকৰ লগত কনটেক্সটো লয় আৰু পাষ্ট ইনফৰমেশ্যন বিলাকৰ লগত সেই বস্তুখিনি ৰিলেট কৰে ক্ৰিয়েটিভ থিংকাৰজনে ওৱান ষ্টেপ এহেড যায় যে তেওঁলোকে এইখিনি বস্তু নিজৰ ৱেত চায় তোমালোকে ঈশান অগস্তি চোৱা এখন ট্ৰেইনৰ কথা তেওঁ পঢ়িলে আৰু এই ড্ৰেগনটোৰ কথা পঢ়িলে ডেট মিনছ তাৰপিছত সি কি কৰে ইহঁতৰ মাজত কিবা এটা ৰিলেশ্যন আছে নেকি সি অলৱেজ ইমাজিন যে এইখনে ট্ৰেইনখনক কিবা প্ৰকাৰে খেদি যাব পাৰে নে ডেট উইল বি এ ক্ৰিয়েটিভ থিংকাৰ তাৰপিছত হ'লগে প্ৰেক্টিকেল থিংকাৰ্ছ মানে তেওঁলোকে সদায় ফেকচুৱেল ইনফৰমেশ্যন মানে ইহঁতি কোনো এবষ্ট্ৰেক্ট বা এনেকুৱা যোনটো ইনফৰমেশ্যন ইমান ৰিয়েলিটি বেছ নহয় সেইবিলাক নাখায় মানে ক্ৰিয়েটিভ নহয় এইবোৰ সিহঁতি জাষ্ট মানে নিজৰ কামটো লাগে মানে নিজৰ কামটো হোৱাকে ইনফৰমেশ্যনটো লাগে ঠিক আছে গতিকে নিজৰ কামটো হোৱাকে ইনফৰমেশ্যন লগা এটা এক্সাম্পল এখন মানে মই সেইকাৰণে দি থৈছো জল্দি বল কাল সুবে পনভেল নিকালনা মানে এনেকুৱা এটা ইনফৰমেশ্যনটো মোক সোনকালে দে একদম চিম্পল ৱৰ্ডত প্ৰেক্টিকেলি ইউজ কৰিব পৰাকে দে ডেট উইল বি এ প্ৰেক্টিকেল থিংকাৰ সদায় যোনটো চবতকে চিম্পলেষ্ট ইনফৰমেশ্যন হ'ব আৰু যোনটো চবতকে কামত অহা ইনফৰমেশ্যন হ'ব তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন চিক কৰে প্ৰেক্টিকেল থিংকাৰ এজনে তেওঁ কেতিয়াও মানে ধৰা এটা ক্লাছত ধৰা সৰুতে কি হয় সৰুতে বহুত ল'ৰা ছোৱালীয়ে প্ৰেক্টিকেল থিংকাৰ কিছুমান থাকে প্ৰেক্টিকেল থিংকাৰ মানে এনেকুৱা ধৰণৰ দে লাভ দ্য ছাবজেক্ট চায়েন্স কিন্তু সিহঁতি কি কৰে সিহঁতি ছ'চিয়েল চায়েন্সটো বৰ এটা ভালছে পঢ়ি ভাল নাপায় ৱাই বিকজ সিহঁতি ভাবে যে মই ছ'চিয়েল চায়েন্সটো মই হিষ্ট্ৰী জানি কৰিম কি সদায় মানে হিষ্ট্ৰী ছাবজেক্টটো যেতিয়া পঢ়িব চাবাচোন আমাৰ মেক্সিমাম ল'ৰা ছোৱালীয়ে সৰুতে মনত থাকে যে হিষ্ট্ৰী জানি মই কৰিম কি আৰু সেই প্ৰেক্টিকেল আনচাৰটো দিব নজনাৰ কাৰণে আজি আমাৰ মানে এটা আইডেণ্টিটি ক্ৰাইচিছ হয় উই ডোন্ট ন' ৱেৰ উই কেম ফ্ৰম তাৰ কাৰণে অলপ প্ৰব্লেম হয় বাৰু সেইটো বাহিৰৰ কথা কিন্তু সেই তেনেকুৱা সৰু ল'ৰা ছোৱালী কিছুমান লাৰ্ণাৰ কিছুমানে সদায় এইটো সোধে যে মই এইখিনি ইনফৰমেশ্যন জানি কি কৰিম বিকজ দে অলৱেজ চিক যে মোক কোনটো ইনফৰমেশ্যন কামত আহিব চায়েন্সতো মোক কামত আহিব মই দুনিয়াখন ভালকে জাজ কৰিব পাৰিম কিন্তু তেওঁলোকে যদিও হিষ্ট্ৰী এটা প্ৰেক্টিকেল ইম্পৰ্টেঞ্চ আছে কিন্তু তেওঁলোকে সেই সময়ত সৰু ল'ৰা ছোৱালীবিলাকে তাৰ ইম্পৰ্টেঞ্চ নাজানে এই ৰজাজনৰ কথা জানি মই কি কৰিম তেওঁতো মৰিয়ে গ'ল গতিকে তেনেকুৱা ধৰণৰ থিংকাৰ লগত কি কৰা হ'ব প্ৰেক্টিকেল থিংকাৰ ঠিক আছে দে ৱান্ট টু চল্ভ এ প্ৰব্লেম আৰু চবতকে চিম্পলেষ্ট আৰু এফিচিয়েণ্ট ৱে টু ৱৰ্ক লাগে তাৰপৰা নেক্সট আহিব কনচেপচুৱেল থিংকাৰ ঠিক আছে কনচেপচুৱেল থিংকাৰে এইকেইটা কথা ভাবিব ये क्या हुआ कैसे हुआ कब हुआ क्यों हुआ মানে they will ask what how when why সব শুনিব মানে they want to তেওঁলোকে এটা ইনফৰমেশ্যন ল'ব যদিহে তাৰ বিগ পিকচাৰটো তেওঁলোকে দেখে যে মই ল অফ ইনাৰ্চিয়াটো মই ইনফৰমেশ্যনটো ল'ম ল অফ ইনাৰ্চিয়া কনচেপ্টটো মই ল'ম কিন্তু ইয়াক মই ক'ত কাৰ লগত লিংক কৰিম নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যনৰ লগত লিংক কৰিম য়েছ ল অফ ইনাৰ্চিয়া জানিলে মই নিউটনছ ল খিনি মই ভালছে শিকিব পাৰিম ডেট মিনছ তেওঁ কি ক'ব তেতিয়া তেওঁ এটা কনচেপ্টটো ল'ব যে কনচেপ্টটোৰ ইউজ ক'ত আছে সিহঁতি হাউ হোৱাইবোৰ জানিব বিচাৰে তাৰপিছত সিহঁতি কনচেপ্টটো জানেই প্লাছ অলপমান নিজৰ কষ্টত গৈ ৰিলেটেড কনচেপ্ট বিলাকো শিকিলে ঠিক আছে মানে যিখিনি ইনক্লুড টিচাৰজনে ইনক্লুড নাই কৰা তেওঁলোকে সেইখিনিও ইনক্লুড কৰি লয় ঠিক আছে সেইখিনি ইনক্লুড কৰি ল'লে তেওঁলোকক কনচেপচুৱেল থিংকাৰ বুলি কোৱা হ'ব গতিকে তোমালোকে এই আটাইকেইটা এজন প্ৰেক্টিকেল থিংকাৰ এজন কনচেপচুৱেল থিংকাৰৰ মাজত ডিফাৰেঞ্চ কি হ'ব প্ৰেক্টিকেল থিংকাৰজনে ভাবিব যে মোৰ কামটো হ'ব লাগে কিবা এটা কাম এনি স্পেচিফিক টাস্ক হি ইজ এছাইনড উইথ তেওঁ ভাবিব যে মোক এইটো সোনকালে শেষ কৰিব লাগে কনচেপচুৱেলজনে কি ভাবিব যে মই হোৱাই হাউ খিনি শিকাৰ পিছতো
ইয়াৰ লগত এক্সট্ৰা মই কি এড কৰিব পাৰিম গতিকে এই কনচেপচুৱেল থিংকাৰ he will be also a reflective thinker কিয়নো কনটেক্সটটো জানিব ট্ৰাই কৰিব গতিকে he will be a conceptual thinker এইকেইটা মিউচুৱেলি এক্সক্লুসিভ নহয় কিন্তু আমি based on these few characteristics আমি জানিব পাৰো যে লাৰ্নাৰ কেনেকুৱা টাইপৰ হ'ব পাৰে ঠিক আছে তাৰপিছত আমি কেইটামান ডিফাৰেণ্ট এপ্ৰোচ ইন এডুকেশ্যন চাম এডুকেশ্যনত আমি যে এডুকেশ্যন যে পঢ়ো আমি যে এডুকেশ্যন যে লওঁ তোমালোকে চাবাচোন আমাৰ এডুকেশ্যন চিষ্টেমটোৰ লগত যেতিয়া আমি যেতিয়া এডুকেশ্যন চিষ্টেমটোৰ কথা যেতিয়া আমি পঢ়ি থাকো তেতিয়াহ'লে সদায় আমাৰ ল'ৰা ছোৱালীবিলাকে এটা কথা কয় মানে দেই যে আমাৰ এডুকেশ্যন চিষ্টেমটো ভাল হয় নে বেয়া হয় তাৰপিছত আমাৰ দুজন মানে ক'ব যে ফিনলেণ্ডৰ এডুকেশ্যনটো ভাল ইণ্ডিয়াৰ এডুকেশ্যনটো বেয়া গতিকে এতিয়া এডুকেশ্যনটো তুমি যদি চোৱা মই এতিয়া আমি এইখিনি ভিতৰলৈ সোমোৱাই নাই মই জাষ্ট কৈছো তুমি যদি চোৱা যে এডুকেশ্যনটো আমাৰ ইণ্ডিয়াত যেতিয়া আমাৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেম যেতিয়া ইন্ট্ৰডিউচ হৈছিলে that is introduced by British আৰু যাৰ কাৰণে they wanted যে অফিচিয়েল ক্লাৰ্ক লেভেলৰ জব বিলাকৰ কাৰণে আমাৰ ইণ্ডিয়ান মানুহবিলাকক যাতে আমি সিহঁতি সোনকালে এপইণ্ট কৰিব পাৰে তাৰ কাৰণে সেইবিলাক বস্তু শিকোৱা হৈছে গতিকে কিছুমান সৰু বস্তু মানে এডুকেশ্যন চিষ্টেমটো তেনেকে ডিজাইন কৰা হৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ যিটো এডুকেশ্যন চিষ্টেম সেইটো আমি প্ৰেগমেটিজিম বুলি ক'ব পাৰো প্ৰেগমেটিক মানে এটা আমি কি কৰিছো আমি জাষ্ট এটা প্ৰেক্টিকেল চিনেৰিঅ চাই পেলাই তাৰ প্ৰেগমেটিক এপ্ৰোচটো লৈহে আমি এডুকেশ্যনটো লৈছো the sole purpose of the education is for solving some kind of human problem গতিকে তেতিয়াহ'লে এইটো প্ৰেগমেটিজিম বুলি কোৱা হ'ব পাৰে গতিকে আমি চাম যে এডুকেশ্যনটো কি ডিফাৰেণ্ট ৱে মানে কি পাৰপজত আমি এডুকেশ্যনটো ল'ব পাৰো বিহেভিয়াৰিজিম পাৰপজত ল'ব পাৰো কনষ্ট্ৰাকটিভিজিমত ল'ব পাৰো আইডিয়েলিজিমত ল'ব পাৰো নেচাৰেলিজিমত ল'ব পাৰো আমি চাম এতিয়া যে হোৱাট আৰ দ্য ডিফাৰেণ্ট এপ্ৰোচেছ এই গোটেই বস্তুখিনিত মই দুটামান বস্তু টিক মাৰি দিছো তোমালোকে এইকেইটা বস্তু বেছি গুৰুত্ব দিবা ওৱান ইজ এই কুৱেশ্যনটো আহিব পাৰে হোৱাট ইজ গেষ্টল্ট সাইকোলজি এণ্ড নাম্বাৰ টু হ'ল যে এই বিভিন্ন ধৰণৰ এই এপ্ৰোচ বিলাকৰ প্ৰপনেণ্ট বিলাক কোন আছিলে মানে কোনে কৈছিলে মানুহ কেইজনৰ নাম মই দি দিম ইয়াতে চাই ল'বা ঠিক আছে আমি সোমাও বিহেভিয়াৰিজিমৰ মতে আমি যে লাৰ্ণিং যেতিয়া ষ্টাৰ্ট কৰিছিলো এটা হেৰি দি পেলাই এটা আমি ডেফিনেশ্যন দিছিলো যে লাৰ্ণিং মিনছ পাৰ্মানেণ্ট চেঞ্জ ইন বিহেভিয়াৰ আমি যেতিয়াই সেই ডেফিনেশ্যনটো দি দিলো লাৰ্ণিং ইজ এ প্ৰচেছ happening around a person যাৰ বিহেভিয়াৰটো চেঞ্জ হৈছে that means learning to এটা এক্সটাৰ্নেল বস্তু নিচিনা চোৱা লাৰ্ণাৰজনৰ ওপৰত এটা বস্তু জাপি দিয়া হৈছে তেওঁ বিহেভিয়াৰটো চেঞ্জ কৰা হৈছে this assumes learner is a passive organism গতিকে ইয়াৰ পৰা তোমালোকে এনেকুৱা এটা বস্তু বুজি থোৱা যে যদি এনেকুৱা আহে বিহেভিয়াৰিজিম assumes learner is a active organism তেতিয়াহ'লে এইটো কেনসেল মাৰি দিবা not true হ'ব passive organism learning এটা বস্তু যিটো এই মানুহজনৰ ওপৰত জাপি দিয়া হৈছে ঠিক আছে আৰু এই বস্তুটোৱে বুজাইছে যে লাৰ্নাৰজন এজন পেছিভ অৰ্গেনিজম ঠিক আছে তাৰপিছত লাৰ্নাৰজনক আমি শিকাইছো কি নিউ বিহেভিয়াৰ শিকিবলৈ আগতে এজন ল'ৰাই যদি হাত নুধুই পেলাই ভাত খাইছিলে এতিয়া যদি তেওঁক কয় যে হাইজিন মেইনটেইন কৰা হাতখন ধুই ভাত খা তেতিয়াহ'লে কি হ'ব তেওঁ এটা বস্তু শিকিলে মানে হিজ বিহেভিয়াৰ হেভ চেঞ্জ ঠিক আছে আৰু লাৰ্ণিং মানে হৈ গ'ল যে চেঞ্জ ইন বিহেভিয়াৰ ঠিক আছে এই মানুহজনৰ নাম মনত ৰাখিবা EL থৰ্নডাইক নামটো কি নাজানো কিন্তু এনেকে মাতিবা EL মাতিবা থৰ দেখিলা মানে মাৰ্ভেলত থৰ যদি আছে থৰৰ বিহেভিয়াৰ ভাল আছিলে গতিকে বিহেভিয়াৰিজিমৰ লগত জড়িত ঠিক আছে তেনেকে ভাবি থবা আৰু থৰ বিহেভিয়াৰ ঠিক আছে থৰৰ বিহেভিয়াৰটো ভাল আছিল এইবুলি মনত ৰাখি থৈ দিয়া তেতিয়া এই নামটো দেখিলে মনত পৰি যাব বা থৰে নাইকৰ জোতা পিন্ধি আছে গতিকে তেওঁৰ বিহেভিয়াৰটো ভাল তেনেকে ভাবি থৈ দিয়া
ঠিক আছে তেতিয়াহ'লে তেওঁ বিহেভিয়াৰিজমৰ দুটা হেৰি পষ্টুলেট কৰিছিলে যে তেওঁ বিহেভিয়াৰটো কেনেকে মানুহক চেঞ্জ কৰিব পাৰি তেওঁ কৈছিলে বিহেভিয়াৰ দুটা টাইপত মানুহক চেঞ্জ কৰিব পাৰি ওৱান ইজ ল অফ এক্সাৰচাইজ বুলি কৈছিলে another one is law of effect বুলি কৈছিলে let's see what is law of exercise law of exercise means আমি এটা মডেল পঢ়িছিলো স্টিমুলাছ এণ্ড ৰেছপন্স বুলি মনত আছে নে স্টিমুলাছ মানে মই তোমাক এটা ভিডিঅ' দেখালো মই তোমাক এটা এতিয়া মই কি কৰিছো যে মই এই যে ডায়াগ্ৰামটো দেখাইছো এই ফটোখন যে দেখাইছো দ্যাট মিন্স কি মই তোমাক এটা ভিডিঅ' দেখাইছো দ্যাট মিন্স আই এম ভিজুৱেলি ষ্টিমুলেট মই তোমাক এটা ষ্টিমুলাছ দিছো আৰু তাৰ ৰেছপন্সত তোমাৰ কি হৈছে তোমাৰ মনত তাৰ এটা ৰেছপন্স গৈছে তোমাৰ মনত ৰেছপন্সটো এনেকুৱা ধৰণে গৈছে যে তুমি কি কৰিছা তুমি যাতে মনত এইটো ভাবি চাই আছা কি মনত এনেকে চাইছা যে এই মানুহ এজনে চাৰ্কেল এটা আঁকিছে তোমাৰ মনে এটা ৰেছপন্স ক্ৰিয়েট কৰিব যে এই ৰেছপন্সটোকে যদি মই ষ্টিমুলাছ ৰেছপন্সটোকে যদি মই ৰিপিট কৰি থাকো তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব ল অফ এক্সাৰচাইজ মানে মই একেটা বস্তু একেটা একশ্যনকে মই ঘূৰাই কৰি আছো তুমি মানুহজনে চিন্তা কৰা এই মানুহজনে আগতে চাৰ্কেল আঁকিব পৰা নাছিলে নাও হি কেন ড্ৰ এ পাৰফেক্ট চাৰ্কেল এইটো তেওঁ কিহৰ কাৰণে পাৰিছে বিকজ হি হেড ৰিপিটেড দ্য চেম প্ৰচেছ এটা বস্তু এজন মানুহৰ যদি তুমি বিহেভিয়াৰটো চেঞ্জ কৰিবলৈ লাগে সেইকাৰণে যে তোমালোকে সেলফ হেল্পৰ ভিডিঅ'বিলাক যদি চোৱা তেতিয়া তোমালোকে এটা বস্তু দেখিবা যে এটা মানুহে এটা হেবিট মানুহে প্ৰতিষ্ঠা কৰিবলৈ 21 দিন লাগে শুনিছা নাই কেতিয়াবা সেই ৰুলটো আৰু সেইটো পাৰ্মানেণ্ট কৰিবলৈ 90 দিন লাগে এটা হেবিট বনাবলৈ এটা মানে এটা জেনেৰেল ৰুল আছে তোমালোকে শুনিবা যে এটা নতুন হেবিট ফৰ্ম কৰিবলৈ 21 দিন লাগে আৰু হেতুক নিজৰ সেকেন্ড নেচাৰ বনাই দিবলৈ 90 দিন লাগে তুমি যদি 21 দিন একেৰাহে ৰাতিপুৱা 7টা পৰা 8টা যদি পঢ়া হেতু তোমাৰ হেবিট বনি গ'ল মানে কিন্তু হেতু তোমাৰ সেকেন্ড নেচাৰ বনা নাই মানে 90 দিন কৰাৰ পিছত তোমাৰ সেকেন্ড নেচাৰ বনি যায় জাস্ট এটা মানে হেৰি আৰু ৰুল অফ থাম টাইপৰ কথা দ্যাট মিন্স কি এই মানুহজনে যে এই ৰিপিটেডলি যে এই কামটো কৰি আছে সেইকাৰণে কি হৈছে ৰিপিটেডলি কৰি থকাৰ কাৰণে হি লাৰ্ণ হাউ টু ড্ৰ এ পাৰফেক্ট চাৰ্কেল গতিকে এই কামটোক এই বস্তুটোক কোৱা হয় ল অফ এক্সাৰচাইজ দ্যাট মিন্স এজন মানুহৰ যদি বিহেভিয়াৰ চেঞ্জ কৰিব লাগে তেতিয়াহ'লে তেওঁক একেটা কামকে বাৰে প্ৰতি ঘূৰাই কৰাই থাকে বা একেটা কাম কৰিবলৈকে তেওঁক ষ্টিমুলাছটো দি থাকে চ' হি উইল ডু এণ্ড হোৱাট হি উইল এষ্টাব্লিছ যে তেওঁ এক্সাৰচাইজটো তেওঁৰ মাজত সেইটো বিহেভিয়াৰটো তেওঁ চেঞ্জ হৈ গৈছে আৰু ইটো কি হয় ল অফ ইফেক্ট মানে এতিয়া এটা সৰু ল'ৰা এটাক তুমি ধৰা তাক এটা বিহেভিয়াৰ শিকাব লাগে সি যদি তাৰ বিহেভিয়াৰটো চেঞ্জ কৰিব লাগে সি যদি ভাল কাম কৰিছে তেতিয়াহ'লে তাক ৰিৱাৰ্ড কৰা ৰিইনফৰ্চমেণ্ট কৰা ৱাহি দিয়া ঠিক আছে আৰু যদি সি ভুল কৰিছে তেতিয়াহ'লে এই কামটো কৰা ঠিক আছে এই কামটো কৰিলে সি কি হ'ব তেওঁ বুজি পাব যে এই কামটো মই কৰিব নালাগে মোৰ বিহেভিয়াৰটো ভুল হৈছে মানে সেইটো পাৰ্মানেণ্ট চেঞ্জ নহ'ব বেলেগ এটা ৱেতহে মোৰ বিহেভিয়াৰটো চেঞ্জ কৰিব লাগে গতিকে বিহেভিয়াৰিজমত আমি কেইটামান বস্তু পঢ়িলো বিহেভিয়াৰ থৰে নাইকল দুটা পিনি ভাল বিহেভ কৰে গতিকে থৰ্ণডাইকে দুটা আমাক হেৰি দিছিলে ওৱান ইজ ল অফ এক্সাৰচাইজ এণ্ড আনাডাৰ ওৱান ইজ ল অফ ইফেক্ট ল অফ এক্সাৰচাইজ মানে এটা বিহেভিয়াৰ যদি চেঞ্জ কৰিবলৈ আছে তেতিয়াহ'লে ৰিপিটেড ষ্টিমুলাছ এণ্ড ৰেছপন্সত আমি ঘূৰি ফুৰিব লাগিব ৰিপিটেডলি একেটা ষ্টিমুলাছকে দি থাকিব লাগিব যাতে মানুহটোৱে কামটো কৰি তাৰ বিহেভিয়াৰটো চেঞ্জ হৈ যায় 2 নম্বৰতে ল অফ ইফেক্ট যদি শুদ্ধকে কৰিছে দেন you reinforce that behavior by giving them reward or যদি তেওঁ ভুল কৰিছে then punish that learner ঠিক আছে এইটো বিহেভিয়াৰিজমে কয় বিহেভিয়াৰিজম is all about treating the learner as a passive organism যাৰ মানে ইয়াত এডুকেশ্যনৰ পাৰপাছটো কি মই যদি সুধো তোমালোকক যে বিহেভিয়াৰিজমৰ মতে এডুকেশ্যনৰ পাৰপাছটো হ'ল যে বিহেভিয়াৰটো চেঞ্জ কৰে এজন মানুহৰ বিহেভিয়াৰটো ফ্ৰম বেড বিহেভিয়াৰ গুড বিহেভিয়াৰ ফালে অনা বিহেভিয়াৰ মানে অকল এনেকুৱা নহয় বিহেভিয়াৰ মানে এক্টিভিটিজ তেওঁ এক্টিভিটিজ বিলাক আগতে মানুহবিলাক যে আনচিভিল আছিলে নাও তুমি এনেকে সোধা এজন মানুহ এডুকেটেড কেতিয়া হ'ল বুলি কওঁ যেতিয়া তেওঁ এটা লেভেল অফ লাৰ্ণিং পালে আৰু এটা লেভেল অফ লাৰ্ণিং মানে কি তেওঁ কিছুমান বিহেভিয়াৰ চেঞ্জ হৈছে ঠিক আছে নাও আমি গেছৰ সাইকোলজিলৈ আহোঁ এইটো জেষ্টল্ট কয় নে গেষ্টল্ট কয় নে হেৰি কয় আই ডোন্ট নো কিন্তু এইটো মই আগতেও কৈছো যে জেষ্টল্ট সাইকোলজি বা গেষ্টল্ট সাইকোলজি মানে হ'ল যে
এজন মানুহক প্ৰথমতে ডাঙৰ বিগ পিকচাৰটো দেখাব লাগে বিগ পিকচাৰটো দেখালে তেওঁ সৰু বস্তুবিলাকে এটা মিনিং কেৰি কৰে এতিয়া চোৱা তুমি যদি এই বস্তুটোত ভালছে চোৱাচোন ইয়াত তুমি এটা পেটাৰ্ণ দেখিবা তুমি যদি ভালছে চোৱা এটা পেটাৰ্ণ দেখিবা ঠিক আছে এনেকুৱা পেটাৰ্ণ এটা দেখিবা এই পেটাৰ্ণটো বনি যাব চোৱা এনেকুৱা পেটাৰ্ণ এটা বনিব এনেকুৱা পেটাৰ্ণ এটা বনি গ'ল দেখিলা এই পেটাৰ্ণটো মই যদি এইকেইটা গুচাইও দিওঁ তোমালোকে ষ্টিল দেখিবা চোৱা বিকজ অফ দেট হোৱাইট লাইনছ কি তুমি যদি এই বস্তু এই পাৰ্টকেইটাক যদি মই এক্সট্ৰাকে থওঁ এই পাৰ্টকেইটাক যদি মই এক্সট্ৰাকে থওঁ ইউ won't be able to find that pattern মানে এই পাৰ্টকেইটাক এক্সট্ৰাকে পঢ়িলে ইউ won't be able to deduce the meaning বা মানে এই মিনিংটো তোমালোকে ডিডাক্ট ইয়াৰ পৰা উলিয়াব নোৱাৰিবা তেনেকে এইটো এটা ডগ এটা বহি থকা লিখা লাগিছে মাজৰ পিকচাৰটো চোৱা যদি মই এই সিম্পল পাৰ্ট বিলাক যদি এক্সট্ৰাকে চালোহেঁতেন I won't be able to get the whole idea মানে জেচল সাইকোলজি মানে এইটো কয় যে প্ৰথমতে এটা বিগ পিকচাৰ দেখাই লোৱা তাৰ পিছত তাৰ ইন্ডিভিজুৱেল পাৰ্ট বিলাক পঢ়া দ্যাট ইজ জেচল সাইকোলজি গতিকে যদি এনেকে কিবা পঢ়ায় তেতিয়াহ'লে মানে এটা বিগ পিকচাৰটো প্ৰথমতে দেখাই লোৱা আৰু তাৰ পৰা লাৰ্ণাৰজনক তাত এংগেজ কৰা তাৰ পাৰ্টছ বিলাক পঢ়িবলৈ এংগেজ কৰা দ্যাট ইজ জেচল সাইকোলজি তাৰপিছত আহিব কনষ্ট্ৰাকটিভিজম মানে ইয়াত কি হয় ইয়াত লাৰ্ণাৰজনক এটা এক্টিভ ৰোল দিয়া হৈছে বিহেভিয়াৰিজমত লাৰ্ণাৰ ৱাজ এ পেছিভ ৰোল ইয়াত কিন্তু এক্টিভ ৰোল তাত কি আছিলে আগতে লাৰ্ণাৰক ওপৰত ইনফৰমেশ্যন জাপি দিয়া হৈছিলে লাৰ্ণাৰে জাষ্ট সেইখিনি একচেপ্ট কৰি লৈছিলে গতিকে লাৰ্ণাৰ ৱাজ পেছিভ ৰোলত আছিলে বিহেভিয়াৰিজম কনষ্ট্ৰাকটিভিজমত কি হয় যে লাৰ্ণাৰজনে যেতিয়াই কিবা হেৰি পাই থাকে লাৰ্ণাৰজনে যেতিয়াই কিবা এটা বস্তু শিকি থাকে ইনফৰমেশ্যন পাই থাকে সিহঁতে কি কৰে এক্টিভলি কনষ্ট্ৰাক্ট নলেজ মানে কেনেকে নলেজ কনষ্ট্ৰাক্ট কৰে এতিয়া মই তোমালোকক এইমাত্ৰ কনষ্ট্ৰাকটিভিজমটো দিলো লগে লগে তোমালোকে কি কৰিবা অকল কনষ্ট্ৰাকটিভিজমটো শিকি থৈ দিবা নেকি তোমালোকে কি কৰিলা যে তোমাৰ মনত এটা স্পেচ ক্ৰিয়েট কৰিলা স্পেচটোত কি কৰিলা যে কনষ্ট্ৰাকটিভিজম বুলি নতুন এটা বস্তু স্পেচ ক্ৰিয়েট কৰিলা দ্যাট ইজ একমডেশ্যন ঠিক আছে একমডেশ্যন তাৰপিছত তোমালোকে কি চিন্তা কৰিবা যে মই অলৰেডি মই কি জানো মই বিহেভিয়াৰিজমটো জানো কি সেইটো বস্তু জানো বিহেভিয়াৰিজমটো জনাৰ কাৰণে মই কি কৰিম যে মই এই কনষ্ট্ৰাকটিভিজমৰ কনচেপ্টখিনি মই বিহেভিয়াৰিজমৰ লগত মিলাই পেলাই বুজিব পাৰো নে সেইটো দ্যাট উইল বি কল্ড এছিমিলেশ্যন ঠিক আছে গতিকে কনষ্ট্ৰাকটিভিজমত এইকেইটা বস্তু মনত ৰাখিবা যে লাৰ্ণাৰ এক্টিভলি এংগেজ থাকে তেওঁ কিছুমান ইনফৰমেশ্যন পিচ 1 ইনফৰমেশ্যন পিচ 2 ইনফৰমেশ্যন পিচ 3 ইনফৰমেশ্যন পিচ 4 5 6 এইবিলাক কি কৰে তেওঁ এখন কনষ্ট্ৰাক্ট কৰে দে কনষ্ট্ৰাক্ট নলেজ লাৰ্ণাৰজনে ইয়াত নলেজটো ওপৰৰ পৰা অহা নাই লাৰ্ণাৰজনে ইনফৰমেশ্যনখিনি পাইছে কিন্তু তেওঁলোকে পুৰণা ইনফৰমেশ্যন যি আছে সেইখিনিৰ লগত একমোডেট কৰি এছিমিলেট কৰি অলপমান বস্তু নিজে বুজি লৈছে গতিকে লাৰ্ণাৰ হেজ এ এক্টিভ ৰোল টু প্লে ইন দিছ লাৰ্ণিং প্ৰচেছ গতিকে এইটো কি বুলি কোৱা হ'ব দিছ উইল বি কল্ড দ্য কনষ্ট্ৰাকটিভিজম ঠিক আছে তাৰপিছত নেক্সট আহিব আইডিয়ালিজম মানে কি যে আমাৰ হিউমেন মাইণ্ডটো হ'ল এটা মানে চেণ্টাৰ অফ দ্য ইউনিভাৰ্ছত হিউমেন মাইণ্ডটোৱে আছে ঠিক আছে ইয়াত লাৰ্ণিংটোক বহুত এটা স্পিৰিচুৱেল এছপেক্ট দিয়া হয় তুমি যদি চোৱা বিহেভিয়াৰিজমত ইট ইজ এ কাইণ্ড অফ লাইক ইয়াত কোনো স্পিৰিচুৱেলিজমৰ কথা নাই মানুহক চিভিলাইজ বনাব লাগে বিহেভিয়াৰ চেঞ্জ কৰিব লাগে তাত স্পিৰিচুৱেল এছপেক্ট একো নাছিলে ইভেন কনষ্ট্ৰাকটিভিজমতো আমাৰ হেৰি কথা একো কোৱা নাই কিন্তু ইয়াত কি হৈছে আইডিয়ালিজমত কৈছে যে গড ইজ দ্য চ'ৰ্চ অফ ইচ ক্ৰিয়েশ্যন ভেলুজ আৰ এবছলিউট ৰিচাৰ্চ এথিক্সত ভেলুজ আৰ এবছলিউটত কি এপ্ৰ'চ আছিলে ভেলুজ বিলাক যদি এবছলিউট থাকে মনত পৰিছেনে ডিঅন্টলজিকেল এপ্ৰ'চ ভেলুজ আৰ এবছলিউট এথিক্স আৰ এবছলিউট মানে এথিক্সৰ হিউমেনৰ ওপৰত ডিপেণ্ড নকৰে এথিক্স
এথিক্স ডিপেণ্ড কৰে ভগৱানৰ ওপৰত ভগৱানে যিটো শুদ্ধ বুলি কৈছে সেইটোৱে শুদ্ধ তেনেকুৱা ধৰণৰ আৰু তেতিয়াহ'লে এনেকুৱা ধৰণৰ যদি এডুকেশ্যনৰ এনেকুৱা ধৰণৰ আইডিয়েলিজিমত এডুকেশ্যন ইজ এ মিন টু কানেক্ট ইউ টু দ্য স্পিৰিচুৱেল চাইড টু দ্য গড তুমি যিমানে বেছি ভালছে পঢ়িবা সিমানে তুমি ভগৱানৰ লগত গডৰ লগত তুমি ৱেল কানেক্টেড হ'বা যদি তেনেকুৱা ধৰণৰ যদি এডুকেশ্যন লোৱা হয় ডেট এডুকেশ্যন সেই ফিলচফিটোক আইডিয়েলিজিম বুলি কোৱা হয় আৰু মেনৰ এটা superior nature আছে মেনৰ superior nature কি আছে যে man has the intellectual capacity to gain education and to connect with God যিটো বাকীবিলাক অৰ্গেনিজিমৰ নাই বুলি কৈছে সেইকাৰণে স্বামী বিবেকানন্দ ছাৰ অৰবিন্দ স্বামী দয়ানন্দ ফ্ৰবেল আমি যে ফ্ৰবেল পঢ়িছিলো ফ্ৰবেল আৰু মন্টেছৰীৰ মাজত ডিফাৰেন্স কি আছিলে মন্টেছৰী was a practical guy ফ্ৰবেলে কি কৈছিলে স্পিৰিচুৱেল গাই আছিলে ফ্ৰবেল was more of a subjective domainত কাম কৰিছিলে গতিকে কান্ত প্লেটো ইহঁতে কি কৈছিলে যে এডুকেশ্যন লোৱা এণ্ড এডুকেশ্যন ইজ এ মিন টু লাৰ্ণ দ্য ভেলুজ এণ্ড বাই লাৰ্ণিং দ্য ভেলুজ ইউ উইল কানেক্ট ৱেল টু দ্য গড গতিকে তেনেকুৱা ধৰণৰ পাৰ্পজ যদি এডুকেশ্যন লোৱা হয় দেট ইজ কল আইডিয়েলিজিম তাৰপিছত নেচাৰেলিজিমত কি কয় নেচাৰেলিজিমৰ এডুকেশ্যন মানে যে যিটো ৰিয়েলিটি আছে দেট ইজ বেছড অন নেচাৰ ঠিক আছে এডুকেশ্যন যিটো আছে সেইটো বেছড অন নেচাৰ আৰু আমাৰ যিকেইটা চেন্স আমাৰ যোনটো পঞ্চ ইন্দ্ৰিয় দিছ ইজ জাষ্ট এ মিয়াৰলি এ গেটৱে মানে কি কৰে আমি নেচাৰক দেখো আমি নেচাৰক শুনো আমি নেচাৰক ফিল কৰিব পাৰো আৰু কি হয় আমি এই চেন্স বিলাকে আমাক নলেজ দিয়ে গতিকে আৰু ইয়াত নেচাৰেলিজিম আৰু আইডিয়েলিজিমৰ মাজত ডিফাৰেন্স কি আইডিয়েলিজিমত গড ইজ the source of all knowledge ইয়াত nature is the source of all knowledge ঠিক আছে তাৰপিছত ইয়াত ৰবীন্দ্ৰনাথ টেগৰ সেইকাৰণে ৰবীন্দ্ৰনাথ টেগৰৰ যে এখন স্কুল আছিলে স্কুলখনৰ নাম কি আছিলে ৰবা কিবা এটা আছিলে কি স্কুলখনৰ নাম কি আছিলে ৰবা শান্তি নিকেতন বুলি যে যোনটো কনসেপ্ট আছিলে সেইটো কোৱেশ্চন আহিব পাৰে শান্তি নিকেতন was based on naturalism যে নেচাৰৰ মাজত থাকি ল'ৰা ছোৱালীবিলাকক পঢ়াবলৈ ট্ৰাই কৰিছিলে যাতে তেওঁলোকৰ যোনটো পঞ্চ ইন্দ্ৰিয় যোনটো চেন্স ভিজুৱেল হওক বা লিসনিং স্কিলছ বিলাক হওক সেইবিলাকে দি পেলাই তেওঁলোকে নলেজবিলাক নিজে গ্ৰাছ কৰিব পাৰে আৰু এডুকেশ্যনৰ প্ৰচেছটো ইট শুড বি প্লেজাৰেবল মানে এই বস্তুটো এনেকুৱা হ'ব লাগে বস্তুটো শিকি পেলাই লাৰ্ণাৰজনে অলপমান তাৰপৰা প্লেজাৰ ডিৰাইভ কৰিব পাৰিব that is called naturalism আৰু ইয়াত মাইণ্ড ইজ এ সাবঅৰ্ডিনেট টু নেচাৰ মাইণ্ডটো নেচাৰৰ এটা সাবঅৰ্ডিনেট হয় ইট ইজ এ পাৰ্ট অফ নেচাৰ আৰু আইডিয়েলিজিমত কি আছিলে যে হিউমেন মাইণ্ড ইজ দ্য এভৰিথিং মাইণ্ডটো ডাইৰেক্ট কাৰ লগত কানেক্ট হয় গডৰ লগত কানেক্ট হয় এই স্পিৰিচুৱেল বান্ধোনটো ক্ৰিয়েট কৰিবলৈ আমাক এডুকেশ্যনৰ দৰকাৰ নেচাৰেলিজিমত কি ক'লে নেচাৰে এই আমাৰ চেন্সবিলাক দি পেলাই আমি নেচাৰৰ লগত থাকি পেলাই বস্তুবিলাক শিকোঁ নেচাৰ ইজ দ্য বছ ইয়াত ঠিক আছে নেচাৰ ইজ দ্য বছ তাৰপিছত প্ৰেগমেটিজিম মানে দেয়াৰ ইজ ন' এবছলিউট ভেলুজ কোনো এবছলিউট ভেলুজ নাই এক্সপিৰিয়েঞ্চ বেছড ঠিক আছে সেইকাৰণে আমাৰ যোনটো এডুকেশ্যন চিষ্টেম কোনে এইটো হেৰি কৰিছিলে ডিৱে নহয় জানো আমাক যে ডিৱে যোনটো এডুকেশ্যন চিষ্টেমটো প্ৰেগমেটিক এপ্ৰ'চ জন ডিৱে তেওঁৰ ওপৰতেই বেছ কৰি পেলাই আমাৰ এডুকেশ্যন চিষ্টেমটো হৈছে যে আমি আমাৰ যিবিলাক লজিকেল চেন্স আমি বনাব ট্ৰাই কৰিছোঁ আমাৰ এক্সপিৰিয়েঞ্চ চাইণ্টিফিক মেথড এই তিনিটা বস্তু প্ৰেগমেটিজিমৰ পাৰ্ট হয় যে আমি প্ৰেক্টিকেল আমি কি কৰিম আমি এক্টিভিটি বেছড হ'ব লাগিব যোনটো আমাৰ লাৰ্ণিং এইটো এক্টিভিটি বা ডুইঙৰ ওপৰত বেছড হ'ব লাগিব লাইফত কোনো এবছলিউট ভেলুজ নাই গতিকে দিছ ইজ কাইণ্ড অফ এ
ইউটিলিটেৰিয়ান এপ্ৰোচ কাৰণ আমি ভুল শুদ্ধ বিচাৰ কৰি পেলাই আমি কিবা এটা বস্তু শিকিম ডেট মিনছ আমি লজিকটো চাম আমাৰ এক্সপিৰিয়েঞ্চটো চাম কিবা এটা বস্তু ভগৱানে এথিকেল বুলি কৈছে নে নাই কোৱা আমি সেইটো চোৱাৰ আগত আমি চাম যে ই প্ৰেক্টিকেলটি এথিকেল হয় নে নহয় হিউমেনত ইয়াৰ ৱেলফেয়াৰ বঢ়াব নে কমাব গতিকে এই আটাইকেইটা বস্তু ক'ত থাকিব প্ৰেগমেটিজিম আৰু ইয়াত তুমি এই দুজন মানুহৰ নাম মনত ৰাখিবা ওৱান ইজ C.S. Peirce আৰু জন ডিউই এওঁলোকে প্ৰেগমেটিজিমৰ কথা কৈছিল আমাৰ যোনটো ট্ৰুথ চোৱা তোমালোকে যদি আইডিয়েলিজিমত চোৱা ভ্যালুজ আৰ এবসলিউট মানে ট্ৰুথটো ইট ইজ গিভেন ট্ৰুথ যোনটো সেইটো কেতিয়াও লাই হ'ব নোৱাৰে ট্ৰুথ ইজ ট্ৰুথ আৰু সেইটো কোনে হেৰি কৰে সেইটো গডে ডিসাইড কৰে আৰু প্ৰেগমেটিজিমত ট্ৰুথটো এক্সপিৰিয়েঞ্চে ডিসাইড কৰে যে মানুহ এক্সপিৰিয়েঞ্চ হয় নে নহয় God exists আইডিয়েলিজিমত দিস ইজ ট্ৰু গড আছে কিন্তু প্ৰেগমেটিজিমৰ মতে এইটো নহবও পাৰে কিয়নো আমি সাইন্টিফিক মেথড এক্সপিৰিয়েঞ্চ আৰু লজিকৰ মতে আমি গড এক্সিষ্টলৈকে নাপাবগৈও পাৰোঁ that is pragmatism যে প্ৰেক্টিকেলি কি হয় বস্তু তাৰপিছত আহিব হিউমেনিজিম মানে হ'ল যে ইয়াত চেণ্টাৰ্ড হিউমেন ৱেলফেয়াৰ হিউমেনৰ যি ৱেলফেয়াৰ আছে লাৰ্নিং এডুকেশ্যন হলে কি হ'ব এজন হিউমেনে সেলফ একচুৱেলাইজেশ্যন হ'ব তেওঁ নিজকে নিজৰ বেটাৰ ভাৰ্জন বুলি আপগ্ৰেড কৰিব পাৰিব আৰু যদি নিজৰ বেটাৰ ভাৰ্জন বুলি আপগ্ৰেড কৰে তেতিয়াহ'লে হিউমেনৰ যোনটো ৱেলফেয়াৰ সেইটো সাধন হ'ব গতিকে এডুকেশ্যন হিউমেনিজিমৰ মতে এডুকেশ্যন ইজ এ ৱে টু বেটাৰিং দ্য হিউমেনছ ইয়াত কোনো গডৰ লগত কানেকশ্যন হোৱা হিউমেন কিবা এটা বস্তু প্ৰেক্টিকেলি সলভ কৰা নলেজ ক্ৰিয়েট কৰাৰ লগত কেছ নাই ইয়াত কেছ কিহৰ লগত আছে যে ৱেলফেয়াৰ মানুহৰ ৱেলফেয়াৰ সাধন হ'ব লাগে আৰু কোঅপাৰেশ্যন মিউচুৱেল টলাৰেঞ্চ social understanding মানে মানুহ মিলি জুলি পেলাই ভালছে পঢ়ি শুনি civilized হৈ মানুহবিলাকৰ ৱেলফেয়াৰ সাধন কৰিব লাগে that is related to humanism আৰু তোমালোকে এটা বস্তু মন কৰিবা এই আমি যিখিনি বস্তু পঢ়ি আছো they are not mutually exclusive of each other তেওঁ এই বস্তুখিনি এজন এটা বা আনটো পৃথক নহয় কিন্তু থিংকিং বিলাক তেনেকুৱা যদি হিউমেনিজিমৰ মাজত ৰাখো তেতিয়াহ'লে ইট উইল মোৰ টিল্টেড টুৱাৰ্ডছ হিউমেন সাইড ঠিক আছে লাৰ্নিং is a way to connect with God সেইটো হৈ গ'ল আইডিয়েলিজিম লাৰ্নিং is a way to establish new behaviorism learning is a way to create welfare for human society সেইটো humanism ঠিক আছে তেতিয়াহ'লে আমি আৰু এটা বস্তু চাওঁ লাষ্ট আজি তাৰপৰা নেক্সট আমি বেলেগত যাম that is rationalism কি আৰু empiricism এই দুটা বস্তুৰ মাজত অলপমান তোমালোকে চাবা এইটো what is rationalism মানে হ'ল যে reason is the source of knowledge reason মানে আমি কিবা এটা বস্তু আমি সদায় ৰিজনিং চাম মানে এইটো লজিক্যাল সিকোয়েন্সত চাম a হলে b হয় গতিকে b হলে a হ'ব আমি ৰিজন বিচাৰিম প্ৰত্যেকটো বস্তু পাছতে আমি এবষ্ট্ৰেক্ট আমি যিবিলাক এবসলিউট স্টেটমেন্ট হেবিলাকক আমি তাৰ চোৱা ভ্যালুজ আৰ এবসলিউট আইডিয়েলিজিমৰ মতে কি ভ্যালুজ আৰ এবসলিউট ডিঅন্টলজিক্যাল এপ্ৰোচ ঠিক আছে ভ্যালুজ আৰ এবসলিউট only one truth can be there rationalism কলে যদি হে ট্ৰুথটোৰ আঁৰত তাৰ ৰিজন কি আছে কাৰণ কি হে ট্ৰুথটো হোৱাৰ এই কাৰণটো বিচাৰিলেহে আমি বুজিব পাৰিম যে এইটো নলেজ হয় নে নহয় হে এবসলিউট ট্ৰুথটো নলেজ হয় নে নহয় মানে ট্ৰুথছ আৰ নট এবসলিউট rationalism আৰু আইডিয়েলিজিম মধ্যে হেতু ডিফাৰেন্স rationalismত সদায় প্ৰত্যেকটো বস্তু আমি rationally আমি লজিক্যালি আমি পৰীক্ষা নিৰীক্ষা কৰিম তেতিয়াহে আৰু ৰিজন আৰু এই যে ৰিজন বিচাৰিম ইয়ে আমাক নলেজৰ ফালে লৈ যাব ইয়ে আমাক নলেজ ক্ৰিয়েট কৰিব ঠিক আছে rationalists believe in intuition মানে মানুহৰ যোনটো ইনটিউশন ইনসাইটস মানুহৰ যিবিলাক ইনসাইটস আছে বুজিব পৰা কেপাসিটি আছে তাৰ ওপৰত ই বেস্ট তাৰ পিছত ইন্ডিভিজুৱেল হ্যাভ ইনেট নলেজ এণ্ড কনসেপ্ট এজন মানুহৰো চোৱা ইয়াত কি কৈছে এজন মানুহৰ থিংকিং কেপাসিটিটো বহুত আছে গতিকে
তেওঁ কিবা এটা ট্ৰুথ চোৱা আইডিয়ালিজম আৰু ৰেচনেলিজমৰ মাজত ডিফাৰেন্সটো চোৱা আইডিয়ালিজম এণ্ড ৰেচনেলিজম আইডিয়ালিজমত কি ক'লে গড গিভেন আছে ট্ৰুথ সেইটোৱে ট্ৰুথ তাত হিউমেন বিলাকক এটা মানে হিউমেন বিলাকক যদিও বাকীবিলাকতছে ওপৰত বুলি কৈছে কিন্তু দে আৰ ষ্টিল সাবঅৰ্ডিনেট টু গড দে আৰ নট গড কিন্তু ইয়াত কি ৰেচনেলিজমত কি কৈছে হিউমেনক এটা ডাঙৰ ৰোল প্লে কৰিবলৈ দিয়া হৈছে যে তোমালোকে নিজে ভাবি চিন্তি চোৱা এই ট্ৰুথটো সঁচা নে মিছা গতিকে তোমালোকৰ সেই ভাবি চোৱা কেপাচিটিটো ইয়ৰ কেপাচিটি অফ ৰিজনিং সেইকাৰণে নেটৱৰ্ক পেপাৰ ৰিজনিং আহে যে তোমালোকে সঁচা মিছা জাজ কৰিব পাৰিছা নাই ৰিজনিং এৰি পেলাই জাজ কৰে ট্ৰুথ হয় নে নহয় গতিকে ইয়াত কি হয় হিউমেনক এটা ডাঙৰ ৰোল দিয়া হৈছে ইণ্ডিভিজুৱেল হেভ ইনেট নলেজ এণ্ড কনচেপ্ট আৰু ৰেচনেলিজমৰ ঠিক অকমান চেঞ্জ কৰি পেলাই তাক এম্পেৰিচিজম বুলি কোৱা হয় এম্পেৰিচিজম মানে তেওঁলোকে মানুহৰ ইনটিউশ্যনৰ ওপৰত বিলিভ নকৰে তেওঁলোকে সদায় এক্সপিৰিয়েঞ্চটো চায় এতিয়া চোৱা দেই ৰেচনেলিজম আৰু মানুহৰ মাজত মই এম্পেৰিচিজমৰ মাজত ডিফাৰেন্সটো দেখাই দিছো তোমাৰ পক্স হ'ল তুমি সদায় দেখি আছা যে জৰা ফুকা কৰিলে বা এই বেজৰ ওচৰত গৈ পেলাই জৰা ফুকা কৰিলে পক্সটো ভাল হয় ৰিজনিঙততো এইটোও কৈ দিব যে হয় এইটো কৰিলে আগতে মই ইয়াৰ দেখিছো মানে ইয়াৰ ৰেচনেল কিবা এটা আছে ইনটিউটিভলি এইটো হৈছে মানে আগতে কৈ দিব কিন্তু এম্পেৰিচিজমে ক'ব যে মানে দিছ ইজ নট ট্ৰু বিকজ কেলে আমি ট্ৰু এক্সপিৰিয়েঞ্চ হোৱা নাই মেডিকেশ্যনে ইয়াক এক্সপিৰিয়েঞ্চটো ভালছে ইয়াক ল'ব পাৰিব গতিকে এম্পেৰিচিজম আৰু ৰেচনেলিজমৰ মাজত কি হেৰি কৰে ৰেচনেলিজমত কি হয় যে আমি বস্তু এটা ভাবিছো এই ভবাটো শুদ্ধ হয় নে নহয় সেইটো বাচিবলৈ আমাক এক্সপিৰিয়েঞ্চৰ দৰকাৰ হয় হাইপথেচিছ যে চোৱা তোমালোকে লাইফ চাইকেল হাইপথেচিছটো শুনিছা লাইফ চাইকেল হাইপথেচিছ যোনটো মেক্ৰ ইকনমিক্সত আছে এতিয়া চোৱা লাইফ চাইকেল হাইপথেচিছটো যোনটো that was a product of rationalism মিল্টন ফ্ৰিডমেনে দিয়া নাছিলে জানো লাইফ চাইকেল হাইপথেচিছ যে তেওঁ কি ক'লে যে প্ৰথমতে লোন লৈ পেলাই চলিব পিছত সাৰপ্লাস ইনকাম কৰিব আৰু লাষ্টত গৈ পেলাই কি কৰিব লাষ্টত গৈ পেলাই পইচাখিনি হেৰি কৰি দিব খৰচ কৰি দিব ঠিক আছে লাষ্টত গৈ পেলাই পইচাখিনি খৰচ কৰি দিব যোনটো সেভিংছ সেইটো খৰচ কৰি দিব ঠিক আছে সেইখিনি ক'লে তাৰপিছত সেইটো হৈ গ'ল এটা হাইপথেচিছ তেওঁ ক'লে যে এনেকুৱা হ'ব পাৰে তেওঁ মানে নিজৰ ইনটিউশ্যনে ক'লে যে মানুহৰ জীৱনত এনেকুৱা হয় কিন্তু এইটো শুদ্ধ নে ভুল পৰীক্ষা কেনেকৈ কৰোঁ এম্পেৰিকেল এভিডেন্স ক'ত আছে লিঅ'ণ্টি অফ পেৰাডক্সৰ এম্পেৰিকেল এভিডেন্স ক'ত আছে লিঅ'ণ্টি অফে সেইটো নিজৰ ইনটিউশ্যনৰ পৰা কৈছিলে নিজৰ ৰিজনিঙৰ পৰা কৈছিলে লিঅ'ণ্টি অফ পেৰাডক্সে তাৰপিছত তাৰ প্ৰেক্টিকেল প্ৰুফটো চাবলৈ আমাক এম্পেৰিচিজমৰ ওচৰত যাব লাগিব গতিকে আমি যেতিয়া ৰিচাৰ্চ কৰোঁ আমাৰ ৰিচাৰ্চবিলাক সাধাৰণতে এম্পেৰিকেল টাইপৰ হ'ব আমি সদায় এভিডেন্স চাওঁ ডাটা চাওঁ এক্সপিৰিয়েঞ্চ ইজ দ্য ফাৰ্ষ্ট কিন্তু ষ্টিল আমি যে হাইপথেচিছ ফৰ্ম কৰোঁ আমি কিন্তু ৰেচনেলিজমৰ ফালৰ পৰা আহোঁ আমি কি কৰোঁ যে আমাৰ নৰ্মেল হিউমেন ইনটিউশ্যনটোৰ ওপৰত আমি ভৰসা কৰোঁ গতিকে এইখিনিয়ে আছিলে যে বিভিন্ন এডুকেশ্যনেল এপ্ৰ'চ যে ৰেচনেলিজম কি গতিকে তোমালোকে ইয়াৰ কিছুমান এবছলিউট ষ্টেটমেণ্ট আহিব পাৰে মানুহখিনিৰ নামকেইটা তোমালোকে মনত ৰাখিব আমি আৰু দিম আমি বেলেগ কনচেপ্ট থাকিব যেনেকে মহাত্মা গান্ধীৰ এডুকেশ্যন চিষ্টেমটোক ৱাৰ্ধা এডুকেশ্যন চিষ্টেম কয় তাৰ দুটামান কনচেপ্ট হেৰি আছে সেইকেইটা লৈ ল'বা সেইকেইটা আহি যাব পাৰে এক্সপেৰিমেণ্টেল লাৰ্ণিং কোনে কৰিছিলে ইট ৱাজ প্ৰপাউণ্ডেড বাই জন ডিৱে গতিকে এইখিনি আমি চাম নেক্সট আমি কাইলৈকে দুটা বস্তু চাম এক্সট্ৰা হিউৰিষ্টিক মেথড কি হয় এক্সিষ্টেঞ্চিয়েলিজম কি হয় ৰেচনেলিজমৰ পাছত আহিব সেইটো তাৰপিছত আমি ইভালুৱেশ্যন ক্ৰাইটেৰিয়া মানে আমি লাৰ্ণাৰক কেনেকৈ ইভালুৱেট কৰিম শিকিছে নে নাই শিকা মানে এক্সামৰ প্ৰচেছটো আমি চাম গতিকে ডেট ইজ ইট ফৰ টুডে কাইলৈকে আমি ইয়াৰ পিছৰখিনিৰ পৰা ষ্টাৰ্ট কৰিম